ইমান ৰ'দ যিমানখিনি ৰুলো আৰু নোৱাৰি দেই গছে গছৰ তলে পৰি দিবলগীয়া হৈছে ইমান আলয় বিলয় হৈছে আমাৰ ৰোৱনীখিনি বৰ দুখ লাগে কি কৰিম এতিয়া ইমান দূৰ ঘৰলৈ যাবলৈও নোৱাৰোঁ পথাৰখন ৰ'দ পুৰা তাকে চিন্তা কৰি গছৰ তলতে বহি আছোঁ ভোকো লাগিছে পিয়াহো লাগিছে পানী বটলকেইটাও খালী হৈ গ'ল কি কৰা যায় দেখিছেনে বাৰু আপোনালোকে একোৱেই নাই এয়া একোৱেই নাই দেখিছেনে বৰ কষ্ট হৈছে তহঁতি কিবা আনিছ নি আমালৈ খাবলৈ নে ৰুই শেষ কৰিলি তইও ঢেকীয়াও বুটলি আনিছে আৰু এইফালে পানীও আনিছে কিন্তু পানী শেষ জোকাৰি দেখুৱাইছে আৰু তাতে গৰৈ মাছ হয় নেকি দি দিব ইমান মজা লাগিব খাই আমাৰ ৰোৱনী চানা পেকেট আনিছিলোঁ সেয়াও শেষ হৈ গ'ল এতিয়া কম সময় পূৰা 12টামান বজোৱে অৱস্থা ইপাৰৰ পৰা আহিব পৰা নাই মানুহ পথাৰখন কমেও ভালেখিনি দূৰ আমি এতিয়া পাৰ হৈ যাব পৰা নাই ৰ'দডাল যিমানহে সূৰ্য দেৱতা আমালৈ চাবা আৰু আমাৰ খেতি ভাল কৰিবা আৰু দেই আজিকালি বুঢ়া বুঢ়ীবোৰে খেতি কৰিবলগীয়া হয় ডেকা ল'ৰাবোৰে খেতি নকৰে কি কৰিম আৰু কিন্তু এটা কথা আকৌ স্কিনবোৰ একেবাৰে জ্বলাই নেপেলাবা আৰু স্কিনবোৰ জ্বলাই পেলালে আকৌ কোনো ডেকা ল'ৰাই নেচাব কাৰণ কেলৈ আজিকালি বুঢ়ীবোৰ লৈ যায় বুঢ়ী মাইকীবোৰকে নিয়ে ডেকা ল'ৰাবোৰে কাৰণ খেতি কৰিব পাৰোঁ কষ্ট কৰিব পাৰোঁ যে কিন্তু জীয়ৰী ছোৱালীবোৰ অকণ নিনিয়ে থাকি যায় বৰ দুখ ন সঁচাকৈ দেই ময়ো এবাৰ ভাবিছোঁ কিন্তু খেতি ভাল নহ'লে কিন্তু ময়ো নেথাকোঁ নেকি